এবাৰ চৰকাৰৰ পক্ষে হ'ব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পক্ষে হ'ব, উন্নয়নৰ পক্ষে হ'ব। মানে চাওক, প্ৰত্যাহ্বানটো আমাৰ লগতো কাৰো নাই, কিন্তু কেতিয়াবা কংগ্ৰেছে নিৰ্দলীয় লগত কৰে, নিৰ্দলীয় আকৌ ৰাইজৰ দলৰ লগত কৰে। তেওঁলোকে নিজৰ নিজৰ মাজত যুদ্ধবোৰ চলাই আছে। দুখীয়া মধ্যবিত্ত ৰাইজে যে আশা কৰি শ্লোগান দি আছে, এটা আশা যে কোনোবা আহিছে ইয়াতে জিকিব, আমাৰ কামখিনি কৰিব। এই চাওক, কেমেৰাই যদি ঢুকি পায়, এই চাওক ৰাস্তাটোৰ অৱস্থা চাওক, এইবোৰ কৰিব লাগিব। চাওক, এয়া মানে প্ৰত্যাহ্বানটো শুনক, প্ৰত্যাহ্বান তেনেকৈ একো নাই। ইয়াত 14গৰাকীমান কেণ্ডিডেট আছে, আটাইখিনি যোগ্য আৰু ভাল মানুহ। মই এইটো কাকো মই সৰু কৰি কথা ক'ব খোজা নাই, কিন্তু দেশৰ ৰাজনীতি, অসমৰ ৰাজনৈতিক পৰিস্থিতি এনেকুৱা যে এইবাৰ গোৱালপাৰা পূব সমষ্টিৰ ৰাইজ সেই পৰিস্থিতিটোৰ লগত যাব খুজিছে, সেই উন্নয়নৰ সৈতে যাব খুজিছে। আৰু যুৱ প্ৰজন্ম দেখাই পাইছে নহয়, যুৱ প্ৰজন্ম এইবাৰ আমাৰ লগত সাংঘাতিক ধৰণে আহিছে। মুখ্যমন্ত্ৰী মহোদয়ে বক্তব্যখিনি কি কৈছে, কি পৰিস্থিতিত কৈছে, সেইয়া মোৰ বহুত মই এতিয়া হোৱা নাই, মই গম পোৱা নাই, কাৰণ মই নিৰ্বাচনত ব্যস্ত। কিন্তু মই এজন মুছলমান, মই NDA প্ৰাৰ্থী। NDA প্ৰাৰ্থী মানে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ তাত সহমতি আছে, অনুমতি আছে, সহমত আছে। গতিকে মই পজিটিভ মানুহ। মই এটা কথা ক'ম, যিহেতু মই মুছলমান, মোক তেওঁ টিকেটটো দিওঁতে কাৰো কৃপণালি কৰা নাই, তাৰমানে মোৰ জাতি, মোৰ ধৰ্মৰ মানুহৰ প্ৰতি তেওঁৰ কোনো বিদ্বেষ ভাৱ নাই। গোৱালপাৰা জিলাৰ এছেছমেণ্টত আপোনালোকে ওলাইছে যে এতিয়া গোৱালপাৰা জিলা কংগ্ৰেছ শূন্য হ'ব গৈ আছে, কাৰণ আমি 4খন চিটে, দুখন আপোনাৰ বিজেপি, গোৱালপাৰা পশ্চিম আৰু দুধনৈ, আৰু পূবখনটো আৰু AGP পাবই, আৰু আপোনাৰ জলেশ্বৰতো আমাৰ অসম গণ পৰিষদৰ শীৰ্ষত আছে। এতিয়া 4টা সমষ্টিয়ে মিত্ৰ দলে লাভ কৰিব এইবাৰ। এতিয়া নিশ্চিতভাৱে কংগ্ৰেছ শূন্য। কোনোবা প্ৰত্যাহ্বান নাই, একো প্ৰত্যাহ্বান নাই। আজিৰ তাৰিখত আপুনি সাধাৰণ জনতাৰ মুখত এটাই কথা যে আমাৰ মামা আহিব, গতিকে আমি মামাক ভোট দিম আৰু মিত্ৰজোঁটক ভোট দিম। এইবাৰ চৰকাৰৰ পক্ষে হ'ব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পক্ষে হ'ব, উন্নয়নৰ পক্ষে হ'ব। মানে চাওক, প্ৰত্যাহ্বানটো আমাৰ লগতো কাৰো নাই, কিন্তু কেতিয়াবা কংগ্ৰেছে নিৰ্দলীয় লগত কৰে, নিৰ্দলীয় আকৌ ৰাইজৰ দলৰ লগত কৰে। তেওঁলোকে নিজৰ নিজৰ মাজত যুদ্ধবোৰ চলাই আছে। দুখীয়া মধ্যবিত্ত ৰাইজে যে আশা কৰি শ্লোগান দি আছে, এটা আশা যে কোনোবা আহিছে ইয়াতে জিকিব, আমাৰ কামখিনি কৰিব। এই চাওক, কেমেৰাই যদি ঢুকি পায়, এই চাওক ৰাস্তাটোৰ অৱস্থা চাওক, এইবোৰ কৰিব লাগিব। চাওক, এয়া মানে প্ৰত্যাহ্বানটো শুনক, প্ৰত্যাহ্বান তেনেকৈ একো নাই। ইয়াত 14গৰাকীমান কেণ্ডিডেট আছে, আটাইখিনি যোগ্য আৰু ভাল মানুহ। মই এইটো কাকো মই সৰু কৰি কথা ক'ব খোজা নাই, কিন্তু দেশৰ ৰাজনীতি, অসমৰ ৰাজনৈতিক পৰিস্থিতি এনেকুৱা যে এইবাৰ গোৱালপাৰা পূব সমষ্টিৰ ৰাইজ সেই পৰিস্থিতিটোৰ লগত যাব খুজিছে, সেই উন্নয়নৰ সৈতে যাব খুজিছে। আৰু যুৱ প্ৰজন্ম দেখাই পাইছে নহয়, যুৱ প্ৰজন্ম এইবাৰ আমাৰ লগত সাংঘাতিক ধৰণে আহিছে। মুখ্যমন্ত্ৰী মহোদয়ে বক্তব্যখিনি কি কৈছে, কি পৰিস্থিতিত কৈছে, সেইয়া মোৰ বহুত মই এতিয়া হোৱা নাই, মই গম পোৱা নাই, কাৰণ মই নিৰ্বাচনত ব্যস্ত। কিন্তু মই এজন মুছলমান, মই NDA প্ৰাৰ্থী। NDA প্ৰাৰ্থী মানে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ তাত সহমতি আছে, অনুমতি আছে, সহমত আছে। গতিকে মই পজিটিভ মানুহ। মই এটা কথা ক'ম, যিহেতু মই মুছলমান, মোক তেওঁ টিকেটটো দিওঁতে কাৰো কৃপণালি কৰা নাই, তাৰমানে মোৰ জাতি, মোৰ ধৰ্মৰ মানুহৰ প্ৰতি তেওঁৰ কোনো বিদ্বেষ ভাৱ নাই।